অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ আজি ১৩৫ সংখ্যক জন্ম দিৱস। জন্মস্থান ৰহাত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে তেওঁৰ জন্মদিন পালন। ৰাজ্যিক সংগ্ৰহালয় সঞ্চালকালয়ৰ উদ্যোগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি সংগ্ৰহালয়ত আয়োজন কৰা হয় গোপীনাথ বৰদলৈৰ ১৩৫ সংখ্যক জন্ম দিৱস। পুৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰে সংগ্ৰহালয়ৰ সঞ্চালক অৰিন্দম বৰুৱা আৰু ৰহা চক্ৰ বিষয়া সুপ্ৰভা ৰায়ে। ইয়াৰ পাছতে স্বাধীন ভাৰতৰ নতুন অসম গঢ় দিয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভূমিকা শীৰ্ষক এখন বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় এক ৰচনা প্ৰতিযোগিতাও। অৱসৰপ্ৰাপ্ত অধ্যাপক যতীন্দ্ৰ কুমাৰ পাৰৈৰ সঞ্চালনত অনুষ্ঠিত অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা অৰণী শইকীয়াই গোপীনাথ বৰদলৈৰ কৰ্মজীৱন সম্পৰ্কত বক্তব্য প্ৰদান কৰি গোপীনাথ বৰদলৈক স্বাধীন অসমৰ ৰূপকাৰ আখ্যা দিয়ে। এই অনুষ্ঠানতে সংগ্ৰহালয়টো আধুনিক ৰূপ দিয়া হ'ব বুলি ৰাজ্যিক সংগ্ৰহালয়ৰ ভাৰপ্ৰাপ্ত সঞ্চালক অৰিন্দম বৰুৱাই অৱগত কৰে। ভাৰতৰত্ন গোপীনাথ বৰদলৈক শ্ৰদ্ধা জনাইছোঁ। আজি তেখেতৰ আপুনি কৈছেই ১৩৫ সংখ্যক জন্ম দিৱস। আপোনালোকে দেখিছে অসমত এইটোৱেই একমাত্ৰ বায়'গ্ৰাফি মিউজিয়াম, আৰু এই মিউজিয়ামত আমি কিছুমান কাম কৰিব লগা আছে। আপুৰুগীয়া সম্পদ তেখেতৰ লগত জড়িত আপুৰুগীয়া সম্পদ ইয়াতে আছে। কিছু সম্পদ আমাৰ আছাম ষ্টেট মিউজিয়ামতো আছে। আৰু এই ঘৰটো আপোনালোকে গম পাইছে নিশ্চয়, এইটো ১৩৫ বছৰতকৈও অধিক কাল হৈছে, মানে এটা হেৰিটেজ ঘৰ এইটো। গতিকে এই হেৰিটেজ ঘৰটো আমি কি ধৰণে আমি ঠিক ঠাক কৰিব লাগে। ইতিমধ্যে দুবাৰ মেৰামতি হৈছে, গতিকে লাষ্ট মেৰামতি হৈছিল ২০১৭ চনত। এতিয়া আমি এই আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ লগতো আমি কথা পাতিছোঁ, আৰু লগতে আমাৰ এই আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া তেওঁলোকৰ লগতো এই কথাটো আমি উত্থাপন কৰিছোঁ। আমি কি ধৰণে এই ঘৰটো সংৰক্ষণ কৰিব লাগে। অনাগত দিনবোৰত মই ভাবিছোঁ আমি এইটো কৰিবলৈ সফল হ'ম, আৰু এনেকুৱা এজন মহান ব্যক্তিৰ কাৰণে, ব্যক্তিৰ সোঁৱৰণত এই যিটো আমাৰ বায়'গ্ৰাফি মিউজিয়াম ইয়াতে আছে, এইটো আমি নিশ্চয় ৰক্ষণাবেক্ষণ দিব লাগিব। আৰু ইতিমধ্যে মই কৈছোঁৱেই, আমি যি ইয়াৰ কাৰণে কৰিব লাগে আমি কৰিবলৈ যত্ন কৰিম। উল্লেখ্য যে ১৮৯০ চনৰ ৬ জুনত ৰহাৰ এই স্থানতেই গোপীনাথ বৰদলৈৰ জন্ম হৈছিল। ১৯৯৮ চনত লোকপ্ৰিয়ৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ৰাজ্যিক সংগ্ৰহালয় সঞ্চালকালয়ৰ অধীনত ৰহাত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতি সংগ্ৰহালয় নামেৰে এটি সংগ্ৰহালয় স্থাপন কৰা হয়। সংগ্ৰহালয়টোত লোকপ্ৰিয়ৰ বহু আপুৰুগীয়া সম্পদ বৰ্তমানেও সংৰক্ষণ কৰি ৰখা হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ৰহা।